2024 বৰ্ষৰ 24 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে তেজপুৰ সাহিত্য উৎসৱ 2024। তেজপুৰস্থিত নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্টত আৰম্ভণি অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত সৰ্ববিশেষজ্ঞ সৌৰভ বৰকটকীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানো আছিলে। থিম চঙেৰে আৰম্ভ হৈছিলে। এটি সৰু পদ্মজা এগৰাকী সৰু ছাত্ৰী, তেখেতে এটি বৰগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিছিলে। তাৰোপৰি ভোৰতাল নৃত্য আছিলে আৰু এটি যুগলবন্দী আছিলে। সত্ৰীয়া আৰু কথকৰ এটি যুগলবন্দী আছিলে। এনেদৰে এই অনুষ্ঠানসমূহ এতিয়ালৈকে চলি আছে আৰু দিনজোৰা কাৰ্যসূচী আছে। বৰকটকী ডাঙৰীয়া আছিলে আৰু সৌৰভ দাই যিখিনি কৰ্ম কৰি আছে, এই সৰ্পৰ পৰা মানুহৰ যিখিনি মানুহে ভয় খায় বা ঘৰত এটি সাপ সোমালে মানুহৰ যিখিনি ভয়, সেই ভয়খিনি আঁতৰাবলৈ বা যিখিনি অবিষাক্ত আৰু বিষাক্ত সাপৰ মাজত প্ৰভেদ, সেইখিনি সকলোখিনি প্ৰভেদ বুজাই তেওঁ ঘৰে ঘৰে গৈ যেনেদৰে সাপ ধৰি মানুহক জীৱন ৰক্ষা কৰি আহিছে, সৰ্পৰ জীৱন ৰক্ষা কৰি আহিছে, সেই মহানুভৱতাক আমি হৃদয়ংগম কৰি আজি এই সাহিত্য উৎসৱে এই দুয়োজনা ব্যক্তিকে ইয়াত সম্বৰ্ধনাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। অকণ চেষ্টা লগাইছিলোঁ। সাপ বুলি ক'লে মানুহে জৰা ফুকালে দৌৰ মাৰে। আজি প্ৰায় 5-6 বছৰ হৈছে। আমি কণ্টিনিউ এটা কথাই কওঁ, মিডিয়াটো কওঁ, সেইটো কথাই চৰকাৰৰ লগত কওঁ, যিমান মন্ত্ৰী হওক, MLA হওক, চবকে এটাই খালি কওঁ যে অসমৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত এণ্টিভেনম দিব লাগে। কাৰণ অসমত বুলি ক'লে আমাৰ লেখত ল'বলৈ তেজপুৰ মিছন হস্পিটেল আছিলে আৰু এইফালে কেথলিকখন আছিলে। এই মিছন হস্পিটেললৈ মংগলদৈ পেচেণ্টো আহে, জহলা বন্ধৰ পেচেণ্ট আহে, বিশ্বনাথ চাৰিআলি বহুত দূৰৰ পেচেণ্টবিলাক আহে। তাৰবাবে আহোঁতে হয়তো ৰাস্তাত ঢুকাই যায়। তাৰবাবে আমি বহুত চেষ্টা কৰাৰ পিছত চৰকাৰে আমাৰ কথাটো শুনিলে। অসমত এতিয়া প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত এণ্টিভেনম আছে। আপোনালোকে তেজপুৰ চিভিল হস্পিটেলতে বিচাৰক, বিশ্বনাথ চিভিল হস্পিটেলতে বিচাৰক। আৰু মোৰ জীৱনত চবতকৈ ডাঙৰ এটা ঘটনা হৈছিলে। ইয়াত দেৱশিশু মাকৰ কোচত বহি আছিলে বাগানৰ, তেনেকুৱাতে এটা ফেটি সাপ কবৰাই বাইট কৰিছিলে। তেতিয়া মোলৈ ফোন কৰিছিলে, দে দাদা ক'ত নিম, এতিয়া জখলা বন্ধাত নিম নে মিছন নিম, যেনে তাক ICUত ৰখা হ'ল। এতিয়া চিকিৎসকৰ কথা হ'ল যে ইমান বাচ্ছা এটাক আমি এণ্টিভেনম দিয়াটো সমস্যা আছে, যিটো 3 বছৰ বাচ্চাক টিটেনাছ এটা দিব নোৱাৰে, কিন্তু 8 মাহৰ বেবী। চিকিৎসকক বহুত কথা পাতি তেওঁলোকৰ গাৰ্জেনৰ কথা পতা হ'ল, ট্ৰিটমেণ্ট চলিল। এইটোৱে অসম নহয়, ভাৰতৰ প্ৰথমটো ঘটনা 8মহীয়া বাচ্চা বচা তেজপুৰ মিছন হস্পিটেল। সেইকাৰণে গৌৰৱ কৰোঁ, কিছুমান কাম কৰিছোঁ, বহুত মানুহৰ লগত থাকোঁ, সৰ্বনমস্কাৰ জনাইছোঁ। এনেকুৱা সন্মান মোৰ নিচিনা প্ৰকৃতিপ্ৰেমী আৰু আছে, তেওঁলোককো এনেকুৱা এখন মঞ্চত আমি এটা সন্মান জনালে তেওঁলোকৰ মনতো উৎসাহ পাব আৰু প্ৰেৰণা পাব আৰু কাম কৰিবলৈ আগবাঢ়ি যাব। ধন্যবাদ।